যেতিয়া তোমালোকে মোৰ আকল উপস্থিত হ'বলৈ আহা আৰু মোৰ চোতালখন গছকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল? থেনেচান অনৰ্থক নৈবেদ্য আৰু নানিবা, আৰু ধূপ মোলৈ ঘিনলগীয়া। তোমালোকৰ নজুন বিশ্ৰামবাৰ আৰু মই এই দুষ্টসকলৰ সখাসমূহো আহিব নোৱাৰো। যদাই তোমালোকৰ নজুন আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে, সেইবোৰ মোলৈ ভাৰ কৰোঁ, মই সেইবোৰ সহন কৰি ভদৰি গলো। দিলহে তোমালোকে যেতিয়া প্ৰাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলাত, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাও। এনে কি তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম? তোমালোকৰ হাত নিৰ্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে, যচ নিজকে ধুই শুচি কৰা। মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা। পাপ কৰিবলৈ বন্ধ কৰা, জিদাৰ বাল পৰ নকৰি গলৈ শিকা। ন্যায় বিচাৰ বিচাৰা আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া। লিতৰ জিহুৱাই কৈছে, এতিয়া আহা আমি তৰ্ক বিতৰ্কত কৰোঁ। তোমালোকৰ পাপবোৰ উজ্জ্বল ৰঙা হলেও হিমৰ দৰে বগা কৰা হ'ব, আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হলেও ঊণৰ দৰে হৈ পৰিব। জ্যেষ্ঠী, তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহলে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা। ভেষে কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহলে তৰোৱালত বাৰাই গ্ৰাস কৰা হ'ব। কিয়নো জিহুৱাৰ মুখে এই কথা ক'লে। দুষ্যন্ত কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ'ল। তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল, কিন্তু এতিয়া তেওঁ হত্যাকাৰী শোকনৰ তাৰে পৰিপূৰ্ণ। যিসকে তোমালোকৰ বিশুদ্ধলৈ পৰিণত হ'ল, আৰু তোমালোকৰ দাক্ষাৰস পানীৰে